অৰিজিনাল বুলি কয় মাৰ্কেটত বহুতে 6000 7000 লৈকে লৈ আছে আচ্ছা আচ্ছা ঠিক আছে কিন্তু অৰিজিনাল কম্পোনেন্ট মাৰ্কেটত কোটো নোপোৱা ওকে কোনবাৰে যদি লজিক্যালি প্ৰুফ কৰিব পাৰে যে ট্ৰিটমেন্ট ৰং হৈছে কোন নতুন কিনিম ওকে হেনি গ্যাৰান্টি আছে মাৰ্কেটত বহুত কিছুমান মানে পাবত গজা মেকানিক আছে বৰ্তমান তো যিবিলাকে মানে নিজেতো একো নাজানে ভালকে আৰু বেলেগে যি অলপ জানে সেই কোনো মানে ডমিনেট কৰি ৰাখিব বিচাৰে আচ্ছা ৰাইজ মোবাইল ৰিপেয়াৰিঙৰ নামত এটা বহুত ডাঙৰ স্কেম চলি আছে বুজি পাইছেনে চাওক এতিয়া আপোনাৰ বেয়া মোবাইলটো আপুনি যেতিয়া ভাল কৰিবৰ কাৰণে কোনোবা এখন ৰিপেয়াৰিং শ্বপত লৈ যায় তো তাত তাৰমানে আপোনাৰ বেয়া নোহোৱা পাৰ্টছটো বেয়া হৈছে বুলি কৈ পেলাই আপোনাৰ পৰা বেছি পইচা লৈ যায় তো এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা বাচিবৰ কাৰণে গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এই এম ৰিপেয়াৰ যিখন মোবাইল ৰিপেয়াৰিঙৰ মানে এক্সক্লুচিভ ফৰ আইফোন মানে তো এই দোকানখনে এটা কাম কৰিছে ইয়াত এটা চাওক ডিছপ্লে লগাই দিছে আৰু ইয়াতে বহি বহি আপোনালোকে ডিছপ্লেখনত চাই থাকিব পাৰিব এইফালে ভিতৰত কি কাম কৰি আছে আপোনাৰ মোবাইলটোত যিকোনো ধৰণৰ পাৰ্ট যদি চেঞ্জ কৰিছে তো ইয়াতে আপোনালোকে চাই থাকিব পাৰিব তাকো লাইভ আৰু সেই গতিকে মই কওঁ এম ৰিপেয়াৰ মানে ওৱান অফ দ্য বেষ্ট মানে ৰিপেয়াৰিং শ্বপ ইন গুৱাহাটী মানে বুজি পাইছেনে তো বহুত দূৰৰ পৰা গুৱাহাটী নহয় পুৰা এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা কাষ্টমাৰ আহে তেওঁলোকৰ এই ট্ৰাষ্টটো তেওঁলোকে দিছে কাৰণে ইমানখিনি ট্ৰেন্সপাৰেঞ্চি তেওঁলোকে ৰাখিছে কাৰণে তো ইয়াৰ মৃণাল দা আছে এই এম ৰিপেয়াৰ আইফোন এক্সক্লুচিভ মানে ৰিপেয়াৰিঙৰ মালিক মানে তো মৃণাল দা আপুনি কওক যে আপোনালোকে আইফোনৰ কি বেমাৰ ভাল কৰিব পাৰে ওকে আইফোনৰ বেমাৰ বুলি ক'লে চোৱা বাকি ফোন বিলাকৰ যেনেকুৱা বেমাৰ হয় আইফোনৰ অলমোস্ট সেমে হয় আচ্ছা আচ্ছা কিন্তু আইফোনৰ কিছুমান বস্তু অলপ বেছি ৰেস্ট্ৰিক্টেড হয় মানে আইফোনটো অলপ মানে বেছি প্ৰিমিয়াম ন তো ইয়াৰ বেমাৰবিলাক অলপ প্ৰিমিয়াম টাইপ লাগিব হয় যেনেকুৱা আইফোনৰ যদি তুমি ডিসপ্লেটো চেঞ্জ কৰা যদি আফটাৰ মাৰ্কেট ডিসপ্লেটা বা অৰিজিনাল তুমি বেলেগ ডিসপ্লে বেলেগ মোবাইলৰ খুলি লগাই দিয়া ন তাত তোমাৰ দেখাব যে ডিসপ্লে ইম্পৰ্টেন্ট মেছেজ বুলি আচ্ছা আচ্ছা বা বেটাৰি তুমি ডাইৰেক্ট চেঞ্জ কৰিব নোৱাৰা আচ্ছা তো তাৰ ইয়াৰ মানে যেটো মাদাৰবোৰ্ড আছে তো ইমান বেছি মানে হেৰি হয় ক্ৰিটিকেল হয় আচ্ছা আচ্ছা প্ৰত্যেকটো কম্পোনেন্ট একচুয়ালি সিপিইউৰ লগত বাইন্ড থাকে আচ্ছা ধৰিলা ডিসপ্লেখনৰ যেটো মানে আইসি হ'ব সেই আইসি টো সিপিইউৰ লগত তাৰ বাইন্ড থাকে ওকে তাক যদি চেঞ্জ কৰি দিয়া হয় ফোনটো অটোমেটিক গম পাই যাব যে মোৰ তাত অমুকটো বস্তু চেঞ্জ হৈছে আচ্ছা আচ্ছা ঠিক আছে তো গতিকে ডিসপ্লে চেঞ্জ কৰাৰ পৰা আদি কৰি বেটাৰি লৈকে আৰু সিপিইউ সোৱেপৰ লৈকে ধৰিলা তোমাৰ ফোনটো পৰি গ'ল আচ্ছা ঠিক আছে পৰি পিনে তোমাৰ ফোনটো অন হৈ গ'ল আচ্ছা আচ্ছা বা তোমাৰ ফোনটো পৰি পিনে নো নেটৱৰ্ক হৈ গ'ল বা আইএমআই নাম্বাৰ নেদেখুৱা হৈ গ'ল বা বেসবেণ্ড প্ৰবলেম আহি গ'ল তো সেইবিলাক ৰিপেয়াৰ আমি কৰো আচ্ছা যেনে ধৰি লোৱা সফটৱেৰ ৰিলেটেড কামবিলাকো কৰে মানে ওকে ওকে সফটৱেৰ হাৰ্ডৱেৰ আমি সব কৰো এই বোৰ্ডবিলাক দেখিছানে এইবোৰ একচুয়ালি কাৰোবাৰ বেয়া বোৰ্ড আছিল ওকে এইবোৰ মানে পৰি পিনে হয়তো ফাটি গৈছিল তো আমি কি কৰিছো আমাৰ তাত এটা সিএনসি বোৰ্ড আছে আচ্ছা ধৰি লোৱা এটা আইফোন 11 এর যদি হয় ওকে এই বোর্ডবিলাক দেখিছানে আচ্ছা এটো সিএনসি বোর্ড বুলি কয় এটো সক পুরাটা সিএনসি বোর্ড বুলি কৈছে দাদা কিবা ওকে তো আমি ইয়াতে কি কৰো ফোনটো যে কাস্টমাৰ যদি ফোন থাকে তাৰ পৰা তিনটা বস্তু আমি সোয়াপ কৰি দিও তানে ধৰিলা মেইন যেটো সিপিইউ থাকে সিপিইউ টো সোয়াপ কৰি দিও তাৰ পিছত বেসবেণ্ড এটা প্ৰসেসৰ থাকে সেই প্ৰসেসৰটো সোয়াপ কৰো আৰু এটা ইপ্ৰম থাকে ওকে সেই কিটা বস্তু সোয়াপ কৰি পিনে আমি কাস্টমাৰ ডাটাখিনি উলিয়াই দিও লগতে হাৰ্ড ডিস্কটো থাকে যেটো মানে ষ্টৰেজ হয় তো গটিকে আইফোনৰ যি কোনো প্ৰবলেম হয় ওকে মানে ডেটা বিলাক লস নহয় কিতে ডেটা লস নহয় দিতে আচ্ছা আচ্ছা ফোনটো না পৰি গ'ল পৰি পিনে বেকা হৈ গ'ল বোৰ্ডখন কিন্তু তোমাৰ সিপিইউ টো জিন্দা আছে আচ্ছা যেতিয়ালৈকে সিপিইউ জিন্দা থাকিব আৰু ইপ্ৰম জিন্দা থাকিব তেতিয়ালৈকে ফোনটো বচাই দিব পাৰে আচ্ছা 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 সক সিপিইউ টো মানে মগজু বুলি কোৱা হয় যেটো মগজুটো যদি জিন্দা থাকে তা মানে গোটে ফোনটো যিমান ডেটা আছিল গোটে ডেটাখিনি আপুনি ৰিকভাৰ কৰিব পাৰিব যদিও ফোনটো আপোনাৰ অন হৈ নাথাকে ডিসপ্লে ভাঙিলেতো আপোনাৰ ৰিকভাৰ হৈ যাব কিন্তু ভিতৰত যদি কিবা মেজৰ প্ৰবলেমো হয় যদি সিপিইউ টো ঠিকে থাকে তা আপোনাৰ সম্পূৰ্ণ ডেটা ৰিকভাৰ হৈ যায় ওকে তো সেইখিনি কাম আপোনালোকে ইয়াতে ধুনিয়াকে হৈ যায় মানে ন তাৰ উপৰিও আপোনালোকে আৰু কি এক্সক্লুসিভ কিবা কাম বেকগ্লাছ চেঞ্জ কৰিব পাৰে ওকে খুব কম দামত অৰিজিনাল কোৱালিটিৰ হ'ব আৰু অৰিজিনাল কোৱালিটি বুলি অৰিজিনাল বুলি কয় মাৰ্কেটত বহুতে 6000 7000 লৈকে লৈ আছে আচ্ছা আচ্ছা ঠিক আছে কিন্তু এটা কথা খোলাখুলি মই কৈ দিম আজি চোৱা অৰিজিনাল কম্পোনেন্ট মাৰ্কেটত কোটো নোপোৱা ওকে যিখিনি অৰিজিনাল কম্পোনেন্ট পাবা ইয়াতো সেট ৰিমুভ হ'ব মানে বেলেগ ফোনৰ পৰা খুলি দিয়া হ'ব বাকি তাৰ বাদ বাকি সাৰ্ভিস সেন্টাৰ সব অকল সাৰ্ভিস সেন্টাৰতে পোৱা যাব অথৰাইজৰ দোকান নহওক যিমান নামি দামি দোকান নহওক যদি কৈছে আপোনাক অৰিজিনাল বুলি ইয়াতো হি গ্লাছ ৰিপ্লেসমেন্ট ডিসপ্লে হ'ব যদি ডিসপ্লে কথা কম ইয়াতো তোমাৰ মোবাইলৰ পৰা খুলি দিয়া হ'ব বাকি অৰিজিনাল স্পেয়াৰ পাৰ্টস আইফোনৰ কতো নাপায় ওকে ওকে ইয়াতো অকল আইফোনৰ মানে সাৰ্ভিস সেন্টাৰতে পাব সাৰ্ভিস সেন্টাৰতে পাব আৰু নহলে সেট ৰিমুভ পাব আচ্ছা আচ্ছা ধৰি লোৱা কিছুমান ফোন আহে যিবিলাকৰ ধৰি লোৱা মাদাৰবোৰ্ডখন নবনে নন ৰিপেয়াৰেবল হৈ গ'ল তো তেওঁলোকে কি কৰে ফ্ৰেমটো হৈ গ'ল বা ডিসপ্লেখন হৈ গ'ল তো সাইবোৰ চাইনাৰ পৰা আহে একচুয়ালি বস্তু তো হেবোৰ এক্সট্ৰাকে পোৱা যায় তো আমাৰ তাত যেটো জেনুইন হ'ব হেটো সেট ৰিমুভ হ'ব ওকে ওকে ঠিক আছে মোবাইলৰ পৰা খুলি দিয়া হ'ব আচ্ছা আচ্ছা তাৰ মানে আপোনাৰ যে ভাঙা চিঙা হ'ব পুৰা একদম জেনুইন ক্লাছ হ'ব স্ক্ৰেচ প্ৰুফ হ'ব স্ক্ৰেচলেছ হ'ব তেনেকুৱা তো এটা বহুতৰ লগত পুৰণা আইফোন বিলাক আছে ধৰ আপোনাৰ আইফোন 11 12 আৰু অলপ কম মেমৰি 64 জিবি তো এটা মেমৰিটো বহাব পাৰিব না মেমৰি বহাব পাৰিব আইফোনৰ যিকোনো মডেলে হওক তাৰ ষ্টৰেজটো আপগ্ৰেড কৰিব পাৰো ওকে ওকে অকল আইফোন বুলি নহয় এন্ড্ৰইডৰো যদি
প্ৰিমিয়াম ফোন হয় তো যিকোনো প্ৰবলেমত আমাৰ তাত আহিব পাৰে ওকে ওকে তো এয়া চাওক দাদাহঁতৰ তাত পুৰা হাইটেক মেচিন চেচিনবিলাক লাগি আছে এইফালে এইটো মেচিন আছে এইফালে আছে আৰু এইফালে চাওক এইবিলাক ফোন চোনবিলাক আহিছে না এইটো কি ফোন হয় এইটো আইফোনে হয় এইটো এক্সআৰ আছে এইটো আইফোনৰ এক্সআৰ আৰু এইফালে আইফোনৰ বিভিন্ন মডেল এইটো এটা আছে এইবিলাক সব কি কাস্টমাৰে দিছ নেকি এইবিলাক সব কাস্টমাৰে দিছ নেকি কালি দি গৈছে অৰিজিনাল ডিসপ্লে লগাব পাৰে এখন 100% অৰিজিনাল ডিসপ্লে আচ্ছা আচ্ছা ঠিক আছে ইয়াতে তোমাৰ যদি ট্ৰুটন সুটন এভৰিথিং আছে কিন্তু এটো বেলেগ মোবাইলৰ পৰা খুলি দিয়া বেলেগ মোবাইলৰ পৰা খুলিব এনেকুৱা নহয় যে অৰিজিনালটো নাপায় পসিবল নহয় সাৰ্ভিস চেণ্টাৰৰ বাদে কোনো নাপায় ওকে ওকে অৰিজিনাল পাৰ্ট আচ্ছা আচ্ছা তো আৰু ইয়াৰ উপৰি আপুনি ট্যাবলেট বা কম্পিউটাৰ আইপ্যাড ম্যাকবুকৰ কাম কৰে নেকি ওকে 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 সবৰে এপলৰ মানে যিমান প্ৰডাক্ট আছে সকলোৰে কাম কৰে সেইবিলাক সব পুৰা হাইটেক মেচিন আছে আৰু এইফালে এটা মেচিন আছে এটো কিহৰ মেচিন হয় দাদা এটো দেখিলে চিনিব মানুহে আচ্ছা আচ্ছা বেক গ্লাস চেঞ্জ কৰা হয় আচ্ছা এটো বেক গ্লাস চেঞ্জ কৰিব আইফোনৰ বেক গ্লাস চেঞ্জ কৰিব কাৰণে যেটো মেচিন ব্যৱহাৰ কৰে এটো মেচিন ন ওকে চাওক এটা দেখিছে সম্পূৰ্ণ হাইটেক বস্তুবিলাক আছে দাদাৰ তাতে তো এটো কাৰণে মই কৈছো বেষ্ট বুলি বেলে মানে কিয় বেষ্ট বুলি কৈছো ওয়ান অফ দা বেষ্ট মানে যিমান বেষ্ট আছে বেষ্টৰ ভিতৰত আপুনি অন্যতম মানে গুৱাহাটী বুলি নকল গুটে অলমোস্ট নৰ্থ ইষ্টৰ পৰা বহুত দোকানী আমাৰ এনেকুৱা আছে মানে ক্লায়েন্ট আছে যিবোৰে পাৰ্সেল কৰি আমাক পঠাই দিয়ে তো পাৰ্সেল বিলাক আকৌ আমি ৰিপেয়াৰ কৰি তেওঁলোকক ডেলিভাৰ কৰো আকৌ পঠাই দিয়ে আৰু কোনবা যদি বিচাৰে যে বলে মই আহিব নোৱাৰো দূৰৰ পৰা আছো পাৰ্সেল কৰিম তো পাৰ্সেল কৰি দিব পাৰে আচ্ছা 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 বাকি আৰু মিনাল দা সবতকৈ ডাঙৰ কথাটো হৈ গ'ল পইচা হয়নে এতিয়া ধৰক মোবাইলটো ভাঙি গ'ল কিবা এটা কাৰণত ভাঙি গ'ল তা বেক গ্লাছখন চেঞ্জ কৰিব লাগে কিমান মান পইচা ল'ব সোৱা এতিয়া মেইন কথাটো হৈ গ'ল কি প্ৰবলেম লৈ তাৰ প্ৰাইস বেলেগ বেলেগ হ'ব আচ্ছা আমাৰ তাত কম প্ৰাইজত পাব কিন্তু একেবাৰে মানে যদি একদম যদি চিপ প্রাইস বিচাৰে তেতিয়া হলে নাপাব তেনেকুৱা কোৱালিটি মান ৰাখে মানে ইউজ কৰো প্ৰিমিয়াম ইউজ কৰো ডুপ্লিকেটৰ আমি যেটা দামী বস্তু আহে সেইবোৰ ইউজ কৰো আচ্ছা মানে তাৰ যদি ডুপ্লিকেট পাৰ্ট লাগেও তাতো আমাৰ যেটো ডুপ্লিকেটৰ সবতকে যেটো মানে ওপৰ তো হেতু আপুনি ব্যৱহাৰ কৰে মানে ফিনিশিং মেটাৰ কৰে ফিনিশিং লাগিব আইফোনৰ কাস্টমাৰ ফিনিশিং বিচাৰিব ওকে গতিকে আৰু আমাৰ যদি প্ৰাইসিং বুলি কওঁ মানে বেছিক এটা মানে এস্টিমেটত দি দিছো আইফোন 8 ৰ পৰা 11 লৈকে এক্সআৰ সেকশন ইনক্লুড মাত্ৰ 1500 টকা বেক গ্লাছ আচ্ছা মাত্ৰ 1500 মান টকা ভিতৰত হৈ যায় আচ্ছা আচ্ছা ঠিক আছে আৰু যেটো আমি দোকানীৰ পৰা হেতু দামে ন তো গতিকে ভিডিও চাই যদি আহিছো বুলি কয় বা আমাৰ গুগলৰ পৰা যিবোৰ কাস্টমাৰ আহে তেওঁলোকৰ পৰা হেতু প্ৰাইস লৈ যায় আৰু যদি তোমাৰ 11 ৰ ওপৰত 12 সিৰিজ হৈ গ'ল 12 Pro Max হৈ গ'ল বা 12 হৈ গ'ল সেইবোৰ তোমাৰ এপ্ৰক্স ধৰি লোৱা 25 কৰবা 3000 ভিতৰত বনি যাব ওকে ঠিক আছে আৰু যদি 13 14 হয় তা 14 ৰ আমাৰ অৰিজিনাল পাই যাব যদি লাগে অৰিজিনাল স্পেয়াৰ পাৰ্টস আমাৰ বহুত এভেইলেবল আছে 14 আৰু 15 ৰ ঠিক আছে আৰু 14 15 ৰ এপ্ৰক্স 4000 ৰ পৰা 4500 ভিতৰত অৰিজিনাল পাই যাব অৰিজিনাল বেক গ্লাছটো পাই যাব ওকে আৰু ডিসপ্লে ডিসপ্লে বিলাকৰ ৰেট ব্ল্যাক বেলেগ হ'ব ডিসপ্লে বেলেগ হ'ব ওকে আমাৰ ধৰি লোৱা যদি আইফোন 11 ৰ আফটাৰ মাৰ্কেট ডিসপ্লে লগাই উইথ ট্ৰুটন আৰু হাৰ্ডৱেৰ ইম্পৰ্টেড মেছেজ বনাই পিনে আমি 3000 টকাত বনাই দিম আচ্ছা একদম প্ৰিমিয়াম মানে পিপিআই বেছি থাকিব মানে পিক্সেল পাৰ ইঞ্চিটো হয় বেছি থাকিব তো ব্ৰাইটনেছটো বেছি পাব ব্ৰাইটনেছ বেছি পাব তাৰে ট্ৰুটনো বনি যাব হাৰ্ডৱেৰ ইম্পৰ্টেন্ট যেটো মেছেজ আহে সেইটো গুছি যাব কাৰণ সব বেছিভাগ ফোন কম দামতো লগাই লয় কিন্তু সেই বস্তুটা সলভ নাপায় হে প্ৰবলেমটা সলভ নহয় মানে যদি ফোনটো যদি বিক্ৰী কৰিম বুলি লয় ন তো বিক্ৰী কৰিব তেনেকে নোৱাৰে ওকে তো সেই বস্তুটো কিন্তু আমাৰ তাতে একদম পুৰা জেনুইন দেখাই দিব ওকে তো সব হেইটোৰ ৰিজন আছিল মই ওয়ান অফ দা বেষ্ট মানে আইফোন ৰিপেয়াৰিংৰ শপ বুলি পেলে কোৱা মালিগাঁৱত আছে দাদাৰ এম ৰিপেয়াৰ সাৰ্ভিস বহুত বছৰ হৈ গ'ল কিমান বছৰ মান হ'ল আমি 2011 পৰা এক্সিষ্ট কৰো 2011 চনৰ পৰা মোবাইল ৰিপেয়াৰিংৰ লগত জড়িত মিনাল দা তো মিনাল দা বহুত বেছি ট্ৰেইনিং কৰিছে ন বহুত ট্ৰেইনিং কৰিছে প্ৰত্যেক বছৰে যাব লাগে আৰু এটা কথা মিনাল দা আপোনাৰ তাত যিমান মোবাইল আহে আইফোন মানে ভাল কৰিবৰ কাৰণে প্ৰত্যেকটো মোবাইলে ভাল হয় মানে সাকসেস ৰেশিওটো কেনেকুৱা মানে সব এটা এনেকুৱা হয় ডিপেন্ড কৰে প্ৰবলেমটোৰ ওপৰত আৰু যদি ফ্ৰেছ ফোন আহে আমাৰ তাত ধৰি লোৱা 90% চান্সেস বনিবই ঠিক আছে যিকোনো পৰ্যায়তে হওক বনিবই যদি আৰু একেবাৰে ফুল গুৰগুৰিয়া হৈ যায় আৰু তেতিয়া হলে কিন্তু মই এটা কথা ক'ব পাৰো আমি যিখিনি ট্ৰিটমেন্ট কৰিম ঠিক আছে ফোনটো আমি যিখিনি ট্ৰিটমেন্ট কৰিম আমি গোটেইখিনি বস্তুখিনি বুজি মেলিহে কৰিম যে তাৰ কি ট্ৰিটমেন্টৰ প্ৰয়োজন সেইটো হিচাপে আমি ট্ৰিটমেন্ট কৰিম এনেকুৱা নহয় যে এটা সব মাৰ্কেটত গুৱাহাটীখনত বৰ্তমান ভৰ্তি হৈ আছে আইফোন ৰিপেয়াৰিং ঠিক আছে কিন্তু আমি যিখিনি ট্ৰিটমেন্ট কৰিম যদি ফোনটো নবনেও যদি বেলেগক দেখাইও যদি কোনোবা যদি লজিক্যালি প্ৰুফ কৰিব পাৰে যে ট্ৰিটমেন্ট ৰং হৈছে ফোন নতুন কিনিম ওকে এনে গ্যাৰান্টি আছে এনে গ্যাৰান্টি দিছে যদি কোনোবা কিন্তু চোৱা এনেকে নহব যে কাস্টমাৰজন দোকানখনত গ'ল মোক ফোন কৰিলে তাৰ পৰা এনেকুৱা কোনোবা কিবা এটা কৰিলে তেনেকে নহব লজিক্যালি প্ৰুফ কৰিব লাগিব যে তেওঁ হয় তেওঁ সঁচা অবশ্যই কিন্তু এটা মার্কেটত বহুত কিছুমান মানে পাবত গজা মেকানিক আছে বৰ্তমান তো যিবিলাকে মানে নিজে তো একো নাজানে ভালকে আৰু বেলেগে যি অলপ জানে সেই কোনো মানে ডমিনেট কৰি ৰাখিব বিচাৰে আচ্ছা আচ্ছা তো হেনুকা মানুহৰ লগত মই হেৰি কৰিব নিবিচাৰো কিন্তু মই যিখিনি কাম কৰো তাতে মই পৰাপক্ষত ভুল নকৰে ভুল নহয় যে এনেকুৱা নহয় কিন্তু ভুল যদি মোৰ পৰা হয় তো মই যেনেকৈ নক সলভ কৰি দিম আচ্ছা আচ্ছা